হে ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ মোৰ বৰ এটা ভাল নহয় মোৰ কিন্তু হসাকে বহুত বেয়া কিয়নো মোবাইল নহলে আজিকালি একোৱে নহয় সব আজিকালি মোবাইলতে আৰু হঠাৎ মানে যোৱাকালি মোৰ মোবাইলটোত কি হল জানেনে কিবা গ্ৰীন নে হোৱাইট তেনেকা লাইন এডাল আহি গৈছে দেখাম দে চাব আপোনালোকে এয়া চকচন ধৰিব পাৰিছে নাই জানো কেমেৰাতে দেখিছে ৰব ভিতৰত দেখাইছো এয়া চক আই মই বৰ্তমান স্যামসাং ইউজ কৰি আছো স্যামসাংৰ মডেল তাৰ পিছত হে এনেকা হৈ গল তাৰ পিছত এতিয়া মানে মই কাস্টমাৰ কেয়াৰত খবৰ কৰিছিলো যে আমাৰ দুলিয়াজনৰ পৰা ওচৰত কোত আছে দুলিয়াজনৰ পৰা ওচৰত আপোনাৰ তিনচুকীয়াতে আছে দুখন দেখাইছে কৈছে আৰু কিবা পলিচি আছে লৈ আহকচোন মোবাইলটো কৈছে চাই দিম কৈছে কিন্তু মোৰ মোবাইলটো যে কিমান 1.5 বছৰ মান হৈছে হে মোবাইলটো ইমান মানে সোনকালে বেয়া হৈ গল হে আপোনালোককো আপডেট দিছো এতিয়া আমি তিনচুকীয়ালে বুলি ওলাই আছো আৰু চাই লওঁ তাত গৈ সাৰ্ভিস চেণ্টাৰত কি কয় তাৰ পিছত আপোনালোকক জনাম আৰু এজনী মই ওলাইছো তিনচুকীয়ালে আৰু এ মোবাইলৰ প্ৰবলেম দেখিলেনে কি হয় আপোনালোকক জনাম যদি আপোনালোকৰ কেতিয়াবা এনেকুৱা প্ৰবলেম হয় তেতিয়া এই ভিডিঅটো থ্ৰেডি আপোনালোকৰ বহুত সহায় হ'ব আৰু আজি মই এতিয়া নিজৰ মোবাইলৰ পৰা ভিডিঅ কৰা নাই লোকৰ মোবাইলৰ পৰা ভিডিঅ কৰিছো হ'ব দিয়ক গৈ পাই লওঁ তাৰপৰা আপোনালোকক জনাই আছো হেয়া ফ্ৰেণ্ডছ গৈ আছো আমি এতিয়া তিনচুকীয়া আৰু চকচোন বাগানৰ পৰিৱেশ ধুনীয়া ধুনীয়া আৰু বন্ধু বান্ধৱীসকল এতিয়া আহি আমি এয়া টিলিঙা মন্দিৰ পাইছোহি ওম নমঃ শিৱায় সবকে আশীৰ্বাদ কৰিব লগতে আমাকো কৰিব দে ভগৱান ফ্ৰেণ্ডছ আমি এতিয়া তিনচুকীয়া পালোহি আৰু তিনচুকীয়াৰ এই টিডিএ মাৰ্কেটত স্যামসাংৰ সাৰ্ভিস চেণ্টাৰখন আছে আৰু জানেনে এই টিডিএ মাৰ্কেটখনত বহুত মোবাইলৰ দোকান আছে সেকেন্ড ফ্লোৰ এটোটো নহয় ওপৰত যাব লাগিব এইটো ইয়াত বিচাৰি পাইছো ন দেই মোজনী মোবাইলটো এইডাল চিনডাল আহি গৈছিলে যে এতিয়া সেইটো কাৰণে টিটিএ মাৰ্কেটত আহিলোঁ মানে স্যামসাং কাষ্টমাৰ কেয়াৰৰ চেণ্টাৰত আহিলোঁ আৰু ইয়াত তেওঁলোকে কৈছে যে 20ৰ পৰা 25 দিন ৰ'ব লাগিব মানে তেওঁলোকে নয়ডালৈ পঠাব গতিকে ইয়াত পাৰ্টছ নাই গতিকে পাৰ্টছ নাই মানে ডিছপ্লেটো নাই গতিকে তেওঁলোকে নয়ডাত পঠাব নয়ডাৰ পৰা আহোঁতে 20-25 দিনৰ ভিতৰত লাগিব তাৰপিছত আমি গৈ থৈ আমি ইয়াত যিখিনি বেকআপ কৰি আছে মোবাইলটো দি পঠাব লাগিব যে দুখ কৰি আছে ছোৱালীজনী কি কৰিবা হাঁহিও আছে ঠিক আছে হ'ব দিয়া দুখ নকৰিবা 20 দিন 25 দিন ৰ'বা আৰু পাৰিলে দেই হ'ব দিয়া দুৰ্গা পূজালৈকে আহিব ঠিক আছে ৰেডি ফ্ৰেণ্ডছ মই মোবাইলটো হেণ্ডঅভাৰ কৰিলোঁ কোম্পানী পলিচি মতে মোৰ মোবাইলৰ ডিছপ্লেখন ফ্ৰী অফ কষ্টত পাইছোঁ কিয়নো কোম্পানী কেইটামান পলিচি আছে যেনে মোবাইলটো কিনা 3 বছৰ ভিতৰত হ'ব লাগিব অৰিজিনেল ইনভইচ লাগিব মোবাইলত পানী সোমাব নালাগিব আৰু ডিপ স্ক্ৰেচ থাকিব নালাগিব কিন্তু তেওঁলোকে সাৰ্ভিস চাৰ্জ এটা ল'ব আৰু এটা কথা জানেনে মই যদি এই ডিসপ্লেখন কিনিবলৈ হলে 11 বা 12000 মান পৰিব আৰু মোৰে মোবাইলটো কিনা 1.5 বছৰ মান হৈছেহে ফ্ৰেণ্ডছ এইকেইদিন মই এখেতৰ মোবাইলটো লৈ লৈ এটা দুটা ভিডিঅ' কৰিম আৰু মোৰ বৰ বেয়া লাগিছে মই ভিডিঅ' এটাও বনাব নোৱাৰিম বুলি হয় না আজি কেই তাৰিখ ৰবা দেই টাইমটো চাইছো 6 তাৰিখ 6 তাৰিখ আৰু এতিয়া 5টা বাজিলে হয়তো হেৰি হৈ গৈছে 5টা বাজিলে আজি 6 তাৰিখ চাওঁ 20-25 দিন কৈছে কেইদিনত আহি পাই নাজানো আৰু মই যিটো ব্লগ বনালো সেইটো
কেনেবাকৈ দিম আৰু আপলোড কৰিম আৰু